প্ৰিয় দৰ্শক, এই ভিডিঅ'টি জড়িত হয় গুৱাহাটী বিশ্ববিদ্যালয়ৰ লগত। গুৱাহাটী বিশ্ববিদ্যালয়ত টিচিং এছ'চিয়েট পদ খালী হোৱাৰ কথা কৈছে। ৱাক ইন ইণ্টাৰভিউ হ'ব টিচিং এছ'চিয়েট পদৰ বাবে। পিয়ৰলি টেম্পৰৰী চাকৰি হয়। ডিপাৰ্টমেণ্ট অফ কমাৰ্চৰ হ'ব আৰু UGC ৰেগুলেশ্যন 2018 মতেই সকলো কাম কাজ হ'ব। চেল্ফ এটেষ্টেড কপি লৈ আপোনালোকে যাব লাগিব। অৰিজিনেল ডকুমেণ্টো নিব লাগিব। ইণ্টাৰভিউত চেল্ফ এটেষ্টেড ছেটটো জমা দিব লাগিব ইণ্টাৰভিউৰ দিনাখন। ইণ্টাৰভিউৰ জেগা হৈছে কনফাৰেঞ্চ ৰুম অফ দ্য ছেক্ৰেটাৰী ইউনিভাৰ্চিটি ক্লাছেছ গুৱাহাটী ইউনিভাৰ্চিটি কেম্পাছ। আপোনাৰ লেটেষ্ট আপডেটেড কাৰিকুলাম ভিটাই CV নিব, অৰিজিনেল ডকুমেণ্ট নিব, চেল্ফ এটেষ্টেড কপি নিব। ডকুমেণ্ট ভেৰিফিকেশ্যন 10:30 পৰা 11টা বজালৈ হ'ব 2/6/2025 তাৰিখে। আৰু ইণ্টাৰভিউ হ'ব 11 বজাৰ পৰা। সেইদিনাখনেই ছেপাৰেট কল লেটাৰ নিদিয়ে, TA DO নিদিয়ে। ইণ্টাৰভিউ যদি কিবা কাৰণত চেঞ্জ হয়, শ্বেডিউল চেঞ্জ কৰে, ইউনিভাৰ্চিটি ৱেবছাইটত চাব, তাতে পাব। আৰু ৰেমুনাৰেশ্যন টিচিং এছ'চিয়েটসকলে 27,000 টকা ফিক্স কনচলিডেটেড প্ৰতি মাহে লাভ কৰিব। আৰম্ভণিৰ এপইণ্টমেণ্ট ছমহীয়া হ'ব, পিছত হয়তো বঢ়াবও পাৰে। যদি কোনো ধৰণৰ কোৱালিফাইড কেণ্ডিডেট নাপায়, ইউনিভাৰ্চিটিয়ে নিজৰ মতে যাক ফিট বুলি ভাবিব তেওঁকে ল'ব। 4টা পদ খালী। আৰু মাষ্টাৰ ডিগ্ৰী লাগিব কমাৰ্চত M.Com আৰু লাগিব একাউণ্টিং আৰু ফাইনেন্স। UGC নৰ্মৰ মতে 2টা পদ খালী। স্পেচিয়েলাইজেশ্যন বিচাৰিছে একাউণ্টিং এণ্ড ফাইনেন্স মেনেজমেণ্টত। আৰু 2 নম্বৰ কৈছে M.Com উইথ মেনেজমেণ্ট। M.Com লাগে, লগত মেনেজমেণ্ট থকা হ'ব লাগে। 2টা পদ খালী UGC নৰ্মৰ মতে হ'ব। মেনেজমেণ্ট স্পেচিয়েলাইজেশ্যন 2/6/2025 2 জুন আৰু 11 বজাৰ পৰা। চিলেক্টেড যদি হয়, আপোনাৰ ছাৰ্ভিচটো ইউনিভাৰ্চিটিৰ ৰুলৰ মতে আপুনি পালন কৰিব লাগিব।